দিনা নিশা সুনীল গগৈৰ লোকেশন লাভ কৰিছে CIDয়ে। CIDৰ তদন্তত সুনীল গগৈ জীয়াই আছে, কিয়নো যিদিনা জাহাংগীৰক হত্যা কৰা হৈছিল সেইদিনা নিশা সুনীলৰ মোবাইল লোকেশন লাভ কৰিছে CIDয়ে। হত্যাকাণ্ডৰ দিনা সুনীল গগৈৰ লোকেশন লাইভ কৰিছে CIDয়ে। সুনীলৰ পত্নী পুত্ৰ সহ আন 4জনকো সাৰ্জিকেল জেৰা। এই হত্যাকাণ্ডত সুনীলৰ অন্য ব্যক্তিও সহায় কৰাৰ তথ্য লাভ CIDৰ। ঢকুৱাখানাৰ হত্যাকাণ্ডৰ তদন্তত বৰ্তমান CIDৰ হাতত। এই তদন্তত কি লাভ কৰিছে CIDয়ে? CIDৰ তদন্তত সুনীল গগৈ জীয়াই আছে, কিয়নো যিদিনা জাহাংগীৰক হত্যা কৰা হৈছিল তেওঁৰ চিনমুণ্ড তেওঁক কাটি পেলাইছিল সেইদিনাখন হত্যা কৰাৰ দিনাখন সুনীলৰ মোবাইল লোকেশন লাভ কৰিছে CIDয়ে। হত্যাকাণ্ডৰ দিনা নিশা লখিমফালৰ পৰা যোৱা ধেমাজি ফালে ধৰা পৰিছিল সুনীল গগৈৰ মোবাইলৰ IPDR। ইণ্টাৰনেট প্ৰটোকল ডিটেইল ৰেকৰ্ড চমুকৈ IPDR। মোবাইল ডাটা অন কৰি মোবাইল ডাটা অফ কৰিলে মোবাইলৰ IPDR ধৰা পৰে লোকেশন। আৰু সেই IPDRতে সুনীলৰ ৰেকৰ্ডিং আৰু সুনীলৰ লোকেশন দেখুৱাইছিল ধেমাজিত। কেৱল ইমানেই নহয়, সুনীলৰ তদন্তত জাহাংগীৰৰ মুণ্ড ছেট কৰি জাহাংগীৰক জ্বলাই দিয়াৰ এই কাৰ্যত আন অন্য লোকেও সহায় কৰাৰ তথ্য পাইছে CIDয়ে। জাহাংগীৰৰ মুণ্ড ছেট কৰি তেওঁৰ বডিটো জ্বলাই দিয়াৰ আন 4জনেও আন কেইজনমানেও সহায় কৰাৰ তথ্য লাভ কৰিছে CIDয়ে। পিছে কোন সেই কেইজন লোক, কোনে সহায় কৰিছিল জাহাংগীৰৰ মুণ্ডটো কাটি আৰু মুণ্ডটো ছেট কৰি তেওঁক জ্বলাই দিয়াৰ সহায় কৰিছিল? লখিমপুৰৰ আৰক্ষীৰ পিছত CIDয়ে মাৰাথান জেৰা চলাইছে সুনীলৰ পৰিয়ালক। সুনীলৰ পত্নী পুত্ৰ আৰু আন 4জন ব্যক্তিকো মাৰাথান জেৰা চলাইছে CID দলে। ইয়াৰে এজন ব্যক্তিৰ মাজত সমান পাইছিল সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল। হায়দৰাবাদৰ ফৰেনচিকৰ দায়িত্বত থকা কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱে সকলোখিনি নিৰীক্ষণ কৰিছে। এই এদিনতে ফৰেনচিকৰ ৰিপৰ্টে লাভ কৰিব CIDয়ে। আৰু ইয়াৰ উপৰিও সুনীল গগৈৰ পুত্ৰৰ মোবাইলৰ কেতবোৰ তথ্য নিৰীক্ষণ কৰি আছে CIDয়ে, য'ত ঠিকাদাৰে ভাবুকি দিয়া তেওঁলোকৰ কথোপকথন সকলো নিৰীক্ষণ কৰি আছে CIDয়ে। CIDৰ আৰু আন এক সন্দেহ সুনীলৰ বীমাৰ ধনৰ উপৰিও আন এক পৰিকল্পনাৰে জাহাংগীৰক হত্যা কৰিছে।